গাইজ গুড মৰ্নিং। আজি মানে আপোনালোকক যিখিনি আপোনালোকৰ AB UB APR সকলোখিনিৰ চিলেবাছ মেইন টপিক কোনকেইটা হয় মানে আপোনালোকে চিলেবাছখন চাই আছে, কিন্তু তাৰ পৰা মেইন টপিক কোনকেইটাৰ পৰা আপোনালোকৰ বেছিকৈ কুৱেশ্যন আহে বা বেছিকৈ পৰে মানে হাইলি কুৱেশ্যন আহে মানে বুজিছেনে। যোনকেইটা টপিক মানে মেইন টপিক যোনকেইটা আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে আৰু যিখিনি মানে ৰিক্ৰুইটমেণ্ট হৈ গৈছে সকলোখিনিৰ ক্ষেত্ৰতে এইকেইটা টপিকৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। অসম পুলিচৰ অসম আৰক্ষী মানে যিখিনি আছে কুৱেশ্যন আপোনালোকৰ সেই মেইন টপিক মানে কি চিলেবাছটো যোনটো মই আপোনালোকক জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু লগতে APR যিখিনি আছে APR কেণ্ডিডেটখিনি মানে কাট অফ কিমান যাব ল'ৰা আৰু ছোৱালী সকলোখিনি ফিজিকেল আৰু আপোনালোকৰ ৰিটেন মিলাই কিমান পাব লাগিব সেইটোৰ ওপৰত ভিডিঅ'টো বনাম আৰু মানে এনালাইজ কৰি থৈছোঁ চব, মানে মই চাই চিতি মানে চব আপোনালোকক জনাই দিম, আপোনালোকে এটা আইডিয়া ধৰিব পাৰিব। আৰু লগতে AB UB ছোৱালীখিনিৰ ক্ষেত্ৰত কিমান কাট অফ পাব লাগিব সেইটো আপোনালোকক জনাই আছোঁ, মানে ফাইনেল লিষ্টত চিলেক্ট হ'বৰ কাৰণে বুজিছে নহয়। আৰু APRখিনিও কৈছোঁ ফাইনেল লিষ্টত চিলেক্ট হ'বলৈ কিমান পাব লাগিব ল'ৰা ছোৱালী সকলোখিনি। আৰু লগতে হাইলি কাট অফ যোৱা ডিষ্ট্ৰিক্ট আৰু হাই মিডিয়াম আৰু লৱেষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্টকেইখনৰ কথাও আপোনালোকক জনাই আছোঁ। আপোনালোকৰ মানে কি APR ক্ষেত্ৰত হাই কাট অফ যোৱা আৰু মিডিয়াম কাট অফ যোৱা আৰু একে লৱেষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্টকেইখনৰ কথা ফাৰ্ষ্ট কৰি লওঁ আৰু ক'ত কিমান পাব লাগিব আপোনালোকক জনাই আছোঁ। প্ৰথম আপোনালোকৰ হাই কাট অফ মানে যোনটো আপোনালোকৰ হাই কাট অফ যিটো কৈছোঁ আপোনালোকৰ মানে কি যোনকেইখন ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ বাক্সা, বৰপেটা, ধেমাজি, যোৰহাট, লখিমপুৰ, শিৱসাগৰ আৰু আপোনালোকৰ নলবাৰী বুজিছে নহয়। এইকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে কিমান মাৰ্ক পাব লাগিব মই আপোনালোকক জনাই দিছোঁ। এইকেইখন হাইলি কাট অফ ডিষ্ট্ৰিক্ট মানে চবতকৈ হাইষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট এইকেইখনত আপোনালোকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত ফিজিকেলৰ ক্ষেত্ৰত আপোনালোকে 31 পাবই লাগিব আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আৰু যিখিনি কাষ্ট আছে কাষ্টখিনিৰ ক্ষেত্ৰত আপোনালোকে 30 পাবই লাগিব। এই যোনকেইখন ডিষ্ট্ৰিক্ট ক'লোঁ আপোনালোকে শুনি লওক, বাক্সা, বৰপেটা, ধেমাজি, যোৰহাট, লখিমপুৰ, শিৱসাগৰ আৰু নলবাৰী এইকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে URৰ ক্ষেত্ৰত ফিজিকেলৰ ক্ষেত্ৰত 31 পাব লাগিব আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত 30 পাব লাগিব APR কমিউনিকেশ্যনত মানে বুজিছে নহয়। আপোনালোকে এইখন হাইলি কাট অফ ডিষ্ট্ৰিক্ট হয়। আৰু মিডিয়াম কাট অফৰ ডিষ্ট্ৰিক্টকেইখন হৈছে আপোনালোকে শুনি লওক, মিডিয়াম কাট অফৰ ডিষ্ট্ৰিক্টকেইখন হৈছে বিশ্বনাথ, বঙাইগাঁও আৰু আপোনালোকৰ ধুবুৰী, কৰিমগঞ্জ আৰু কোকৰাঝাৰ, মাজুলী আৰু কামৰূপ ৰুৰেল। সেইকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে মানে কি 29 আনৰিজাৰ্ভৰ ক্ষেত্ৰত 29 to 28 পাবই লাগিব URৰ ক্ষেত্ৰত। যিকেইখন ডিষ্ট্ৰিক্ট হ'লেও বিশ্বনাথ, বঙাইগাঁও, ধুবুৰী, কামৰূপ ৰুৰেল, কোকৰাঝাৰ, মাজুলী এইখন মিডিয়াম কাট অফ যোৱা ডিষ্ট্ৰিক্ট আপোনালোকৰ 28ৰ পৰা 29 পাব লাগিব আনৰিজাৰ্ভত। আৰু আপোনালোকৰ ৰিজাৰ্ভৰ ক্ষেত্ৰত 1 বা হাফ এটা কমাব পাৰে আৰু এইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত মিডিয়াম কাট অফৰ ডিষ্ট্ৰিক্টকেইখন ভিতৰত 1 বা হাফ কমাই দিব পাৰে বুজিছে নহয়। ফিজিকেলৰ ক্ষেত্ৰত কৈ আছোঁ APR কমিউনিকেশ্যনৰ। আৰু বাকী যিকেইখন ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ যিকেইখন মানে মই হাইলি আৰু মিডিয়ামক ক'লোঁ তাৰ বাহিৰে যিকেইখন ডিষ্ট্ৰিক্ট আপোনালোকৰ বাছি গৈছে সেইখিনিত আপোনালোকে 25 to 27 বা 26 to 27 পালে আপোনালোকৰ UR বা আপোনালোকৰ ৰিজাৰ্ভেশ্যনত URত মানে নাম আহিবই 27 পালে আৰু ৰিজাৰ্ভেশ্যনত 25, 24, 25 মানে সেই তেনেকুৱা ভিতৰতে থাকিব মানে আপোনালোকৰ যিকেইখন বাকীখন ডিষ্ট্ৰিক্ট ৰৈ গ'ল। চ' আপোনালোকক এটা কথা জনাই এইখিনি ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ফিজিকেলৰ কাট অফৰ কথা ক'লোঁ APR কমিউনিকেশ্যনৰ। আৰু এতিয়া বৰ্তমান আপোনালোকে APR কমিউনিকেশ্যন ৰিটেনত কিমান উঠাব লাগিব সেইটো কথাও কৈ দিওঁ আপোনালোকক। ৰিটেনত উঠাব লাগিব আপোনালোকে কিমান গম পাইছেনে। APR কমিউনিকেশ্যন যিহেতু ছায়েন্সৰ ল'ৰা হয় সকলোখিনি, চ' কোনো মানে নাজানা নুশুনা ল'ৰা ইমান নাথাকে। মেথছৰ ক্ষেত্ৰতে হওক বা ক্ষেত্ৰতে হওক বা গ্ৰামাৰৰ ক্ষেত্ৰতে হওক সকলোৱে বহুতখিনি জানে। আৰু যিখন কুৱেশ্যন আহে আপোনালোকৰ পেপাৰখন বহুত ইজি হয় যিহেতু ছায়েন্সৰ ল'ৰা হয় সকলোখিনি। যিখিনি APR যিহেতু ফিজিক্স, কেমেষ্ট্ৰি, মেথছ লাগে, চ' সেইবাবে যিখিনি ল'ৰা আছে সেইখিনিয়ে ভাল মাৰ্ক এটা উঠাব অন্ততঃ বুজিছেনে। আপোনালোকৰ যিখিনি মই কাট অফৰ কথা ক'লোঁ ফিজিকেল কাট অফ তাৰ লগত আপোনালোকে 38 to 40 বা 42লৈকে যাব পাৰে বুজিছেনে। 38ৰ পৰা আপোনালোকে 42 প্লাছ কৰিবই লাগিব বুজিছেনে যদি আপোনালোকে ফাইনেল মেৰিট লিষ্টত চিলেক্ট হ'বলৈ হয়। এইখিনি কথা জনাই দিলোঁ। 38ৰ পৰা আপোনালোকে 42লৈকে বুজিছে নহয়। আৰু ফিজিকেলত যদি ভাল মাৰ্ক এটা উঠে আপোনালোকে আনৰিজাৰ্ভত আহে তেতিয়া বাৰু 38 মান পালেও একো নাই। চ' যদি লৱেষ্ট মাৰ্ক পায় তেতিয়া আপোনালোকে 42লৈকে উঠাবলগীয়া হ'ব পাৰে বুজিছে নহয়। চ' আপোনালোকে প্লাছ কৰিব সেই বস্তুটো যিখিনি ক'লোঁ আপোনালোকে প্লাছ কৰিব তাৰ লগত। আৰু আপোনালোকে ভাইভাৰ কাৰণে আপোনালোকে 3 প্লাছ কৰিব বুজি পাইছে নহয় সকলোখিনি কথা যিখিনি কৈছোঁ মই এতিয়া বৰ্তমান। আৰু আপোনালোকে ভিডিঅ'টো যদি ইম্পৰ্টেণ্ট দি চাই আছে তেতিয়া আপোনালোকে বুজি পাব সকলোখিনি কথা। আৰু এতিয়া ল'ৰাখিনিৰ কথা ক'লোঁ, এতিয়া বৰ্তমান ছোৱালীখিনিৰ কথা কওঁ। APR কমিউনিকেশ্যনৰ ক্ষেত্ৰত ছোৱালীখিনি আপোনালোকৰ URৰ ক্ষেত্ৰত মানে আপোনালোকে 25 পালেই হৈ যাব। আপোনালোকে 25 বা 26 পালে যদি আনৰিজাৰ্ভৰ ক্ষেত্ৰত মানে জেনেৰেলৰ ক্ষেত্ৰত যদি আপোনালোক জেনেৰেলৰ ছোৱালী হয় আপোনালোকে 26 পালেও আপোনালোকৰ নাম আহিব APR কমিউনিকেশ্যনৰ ক্ষেত্ৰত যোনখন ডিষ্ট্ৰিক্টে নহওক, অনলি মৰিগাঁও বাদ দি বুজিছে নহয়। মৰিগাঁৱত আপোনালোকৰ হাই কাট অফ যায় APR ক্ষেত্ৰত। মৰিগাঁৱত আপোনালোকে 32 প্লাছ পাব লাগিব জেনেৰেলৰ ক্ষেত্ৰত। মই আপোনালোকৰ কথাটো জনাই থ'লোঁ APR কমিউনিকেশ্যনৰ ক্ষেত্ৰত।
বাকীবিলাক ডিষ্ট্ৰিক্টত যিমান আছে 26 পাওক আপোনালোকে জেনেৰেলৰ ক্ষেত্ৰত বাকী যিমান ডিষ্ট্ৰিক্টে নাথাকক কিয় এপিয়াৰ কমিউনিকেশ্যনত 26 পাওক আপোনালোকৰ জেনেৰেলত নাম আহিব আৰু কাষ্টৰ কাৰণে আপোনালোকে 25 পালে হৈ যাব এপিয়াৰ কমিউনিকেশ্যনত ছোৱালীখিনিয়ে বুজিছে নহয় কাষ্টৰ কাৰণে 25 পালেও আপোনালোকৰ নাম আহিব যদি আপোনালোকে কিবা এটা কাষ্টৰ ৰিজাৰ্ভেশ্যন আছে চ' ইমানখিনি কথা আৰু আপোনালোকে ৰিটেনৰ কথাটো ক'লোঁ আপোনালোকে ৰিটেনত সেইখিনিৰ লগত আপোনালোকে প্লাছ কৰিব লাগিব মৰিগাঁও ডিষ্ট্ৰিক্টৰ বাহিৰে মৰিগাঁও ডিষ্ট্ৰিক্টৰ হাই কাট অফ যায় 32 বুলি কৈ থৈছোঁ আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকৰ 28 মান যায় চ' ইমানখিনি কথা বুজি পালে বাকীখিনি ডিষ্ট্ৰিক্টত আপোনালোকে আনৰিজাৰ্ভত আহিব হ'লেও আপোনালোকে 26 পালেও আপোনালোকে আনৰিজাৰ্ভত আহিব আৰু 26ৰ লগত আপোনালোকে প্লাছ কৰি দিয়ক আপোনালোকে 38 বা 42 বুজিছে নহয় যিহেতু কোনো ইয়াত গৰু ল'ৰা ছোৱালী নাথাকে এপিয়াৰৰ ক্ষেত্ৰত চববিলাক ল'ৰা ছোৱালী যিহেতু ছায়েন্সৰ সকলোখিনি চোকা এইবাৰ আপোনালোকক জনাই দিলোঁ আপোনালোকে ছোৱালীখিনি কাট অফৰ লগত আপোনালোকে 26 যিটো ক'লোঁ 26ৰ লগত আপোনালোকে 42 বা 40 প্লাছ কৰিব লাগিব 38 পৰা মানে 42 প্লাছ কৰিব লাগিব 26 বাকীবিলাক ডিষ্ট্ৰিক্ট মৰিগাঁও বাহিৰে মৰিগাঁৱত অকল হাই কাট অফ যায় এপিয়াৰৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত বাকী ডিষ্ট্ৰিক্টবিলাকত ছোৱালীৰ ক্ষেত্ৰত বহুত কম কাট অফ যায় চ' আৰু ইমানখিনি পাই পিনে ভাইভাত 3 প্লাছ কৰি দিলে 2 বা 3 প্লাছ কৰি দিব আপোনালোকে যিখিনি কথা ক'লোঁ এপিয়াৰৰখিনি কথাখিনি ক'লোঁ যিখিনি আপোনালোকে তাৰ লগত 2 বা 3 ভাইভাত প্লাছ কৰি দিব বুজিছে নহয় আৰু এতিয়া এপিয়াৰৰ কথাখিনি ক'লোঁ যিহেতু এতিয়া বৰ্তমান এবি ক'ব লাগিব ছোৱালীখিনিয়ে বহুত মানে ৰিকুৱেষ্ট কৰি থাকে ছোৱালীখিনিৰ ওপৰত ভিডিঅ' বনাবলৈ চ' ছোৱালীখিনিৰ ওপৰত আজি মই গুৰুত্বটো দিছোঁ ভিডিঅ'ৰ ক্ষেত্ৰত বেছিকৈ আৰু লগতে চিলেবাছটো আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই দিব চিলেবাছ কেনেকুৱা টপিকৰ ওপৰত আহিব পাৰে সেইখিনি কথাও ক'ম আৰু ছোৱালীখিনিৰ ক্ষেত্ৰত আপোনালোকক মই আৰু এটা কথা জনাইছোঁ ছোৱালীখিনিৰ ক্ষেত্ৰত এবি ক্ষেত্ৰত বৰ্তমান যদি ছোৱালীখিনিয়ে 30 বা 27 পায় আপোনালোকৰ 100% এবি ক্ষেত্ৰত নাম আহিব 30 যদি কোনোবাই পাই থৈছে আপোনালোকে চকু মুদি থাকক যদি ৰিজাৰ্ভৰ হয় চকু মুদি থাকক আপোনালোকৰ 100% নাম আহিব আপোনালোকৰ যোনদিনাখন আৰু কেইদিনমানৰ পিছতো আপোনালোকৰ ফিজিকেলৰ ৰিজাল্ট দিবই সেইদিনাখন মোক মেছেজ কৰিব কথাটো হয় নে নহয় আপোনালোকে যদি 30 কোনোবাই পাই থৈছে সকলোৰে নাম আহিব 30 যদি ছোৱালী কোনোবাই 30 পাই থৈছে আৰু 30 কাট অফ নহয় 30 নহয় আপোনালোক 27 লৈকে কাট অফ যাব বুজিছেনে 27 পালেও আপোনালোকৰ নাম আহিব মানে 30 পালে মানে আপোনালোকৰ চকু মুদি আৰু 27 পালে চকু মুদি নিচিনা 28 মান পালেতো আৰু চকু মুদি বুজিছেনে চ' আপোনালোকে বহুতে ভাবি থাকে ছোৱালী বহুত কাট অফ যাব কিন্তু তেনেকুৱা নহয় আপোনালোকে চাব আপোনালোকে যদি কোনোবাই 30 পাই থৈছে আপোনালোকে চকু মুদি আপোনালোকৰ নাম আহিব ৰিজাৰ্ভ হ'লেতো কথাই নাই চ' এতিয়া আপোনালোকৰ বাকীখিনি ক'লোৱে কোৱাৰ লগে লগে আপোনালোকে ফিজিকেলৰ 30খিনি ক'লোৱে 30 to 28 চ' তাৰ লগত আপোনালোকে 38 to 40 প্লাছ কৰি দিব 38 to 28ৰ লগত বা 28ৰ পৰা বা 38 to 40 প্লাছ কৰি দিব বুজিছেনে 28ৰ লগত আপোনালোকে 38 বা 40 প্লাছ কৰি দিব বা 30 বা যদি অলপ ফিজিকেলত হাই মাৰ্ক আছে 2-3 বেছি পাইছে তেতিয়া আপোনালোকে 35 প্লাছ কৰি দিব আপোনালোকৰ ৰিটেনৰ লগত বুজিছে নহয় তাৰ লগত ভাইভাত 2 প্লাছ কৰি দিব যিখিনি ওলাব আপোনালোকৰ হেতুৱে আপোনালোকৰ মানে কি বুলি কয় ছোৱালীখিনিৰ কাট অফ হ'ব 35 ৰিটেনত ধৰক বাকি ইফালত 30 বা 35 বা 40 ধৰিলে একো নাই আপোনালোকৰ নিজৰ লগত ডিপেণ্ড কৰে আপোনালোকে ফিজিকেলত ধৰিলে 28 পালে ছোৱালীখিনিয়ে লগতে আপোনালোকে ৰিটেনত যদি 35 প্লাছ কৰি দিয়ে ভাইভাত যদি 2 প্লাছ কৰি দিয়ে আপোনালোকৰ যিটো কাট অফ ওলাব সেইটো আপোনালোকৰ ফাইনেল কাট অফ চ' এতিয়া ইমানখিনি কথা ক'লোঁ আপোনালোকে হয়তো বুজি পাইছে কিছুমান হয়তো খেলিমেলি হ'ব পাৰে কাৰণ এটা ভিডিঅ'তে মই বনাই দিওঁ যিটো এডিট নকৰোঁ যিখিনি পাৰোঁ মানে এটা ভিডিঅ'তে মানে এটা ভিডিঅ'তে মই গোটেইখিনি কথা কৈ দিওঁ যে চ' এতিয়া আপোনালোকক মই চিলেবাছটোৰ কথা কৈছিলোঁ মেইন টপিকৰ ওপৰত যিটো মই আজি মানে আপোনালোকৰ কাৰণে লিখি থৈছোঁ মেইন টপিকৰ ওপৰত কি টপিকৰ ওপৰত বেছিকৈ আহে শুনিব এই কথাকেইটা আপোনালোকে মেথছ তাৰপিছত আপোনালোকে জিকে আৰু হেৰিৰ ওপৰত ক'ম এইটো কি বুলি কয় মেথছ জিকেৰ ওপৰত বেছিকৈ ক'ম আপোনালোকে মেথছ জিকেটো আপোনালোকে চাই লওক প্ৰথম আপোনালোকৰ চিম্পলিফিকেশ্যন আহিব চিম্পলিফিকেশ্যনটো বহি আছে যদি লিখি লওক এইকেইটা টপিকৰ ওপৰত আপোনালোকে 100% ফ'কাছ দিব চিম্পলিফিকেশ্যনটো ফ'কাছ দিব ফাৰ্ষ্ট ছেকেণ্ডটো অনুপাত সমানুপাত এইটোতো 100% কমন টপিকে হ'ল এইটো আহিবই 100% আপোনালোকে ৰিটেন দি আহি মোক ক'ব লাগিব যে অনুপাতৰ পৰা 3-4টা বহিছে বুলি বুজিছে নহয় অনুপাত সমানুপাত আৰু পাৰ্চেণ্টেজ এই দুটাটো একে মানে কমন টপিক বুলি কৈছোঁ আপোনালোক কমন টপিক মানে একে এবি ক্ষেত্ৰত অহা কমন টপিক আৰু তাৰ পিছত আছে গড় এইকেইটা একে আপোনালোকে বহি আছে যদি লিখি লয় এইকেইটা কমন টপিক আপোনালোকৰ মেথছৰ ক্ষেত্ৰত এবি ক্ষেত্ৰত তাৰপিছত আহিব লাভ লোকচানটো কোনো গম পাইছে প্ৰফিট এণ্ড লছ মানে ইমান হাৰ্ড নাহে কিন্তু প্ৰফিট এণ্ড লছ একে সৰু আহিব আপোনালোকে এইবিলাক আপোনালোকে কিতাপবিলাক চাই ল'ব মেথছৰ যদি নাজানেও কোনোবা ইউটিউবৰ পৰা চাই ল'ব কিতাপবিলাক কেনেকৈ উলিয়ায় তাৰপিছত আহিব টাইম স্পীড ডিষ্টেঞ্চ বুজিছে নহয় টাইম স্পীড ডিষ্টেঞ্চটো আপোনালোকে সকলোৱে পায়ে থাকে মেথছৰ যোনে মেথছ চাই থাকে চ' এইকেইটাৰ ওপৰত গুৰুত্ব দিব বাকী মেথছৰখিনি মই ইমান নকওঁ বাকী মেথছৰ ইমান মানে কমন নাহে যদিও মানে এইকেইটা টপিক মানে পূৰা হাইলি কমন টপিককেইটা আপোনালোকক জনাই থ'লোঁ চ' এতিয়া জিকে ওপৰত ক'ম জিকে আপোনালোকৰ স্বাধীনতা মুভমেণ্টৰ ওপৰত আহিব মেইন টপিক জিঅ'গ্ৰাফী আছাম জিঅ'গ্ৰাফী
আছাম ৰিভাৰবিলাক যেন নদী এইবিলাক নদ নদী এইবিলাকৰ ওপৰত আহে বেছিকৈ তাৰপিছত আকৌ কালচাৰৰ ওপৰত আহিবই 100%। সাহিত্যৰ ওপৰত আহিবই। ফেষ্টিভেলছটো আপোনালোকে মনত ৰাখিব কোনটো জনগোষ্ঠীয়ে কি পাতে কি নাপাতে এইটো ফেষ্টিভেলছ জিকেট এটা নহয় বা দুটা আহিবই ফেষ্টিভেলছৰ ক্ষেত্ৰত। তাৰপিছত ইণ্ডিয়ান পলিটিকেল, তাৰপিছত সংবিধানৰ কিন্তু এটা আহিবই। এইবিলাক যোনবিলাক মানে সংবিধানৰ কুৱেশ্যন সৰু কুৱেশ্যনবিলাক যিবিলাক সংবিধানৰ কুৱেশ্যন এটা আহিবই 100% মাষ্ট বি চিয়'ৰ সংবিধানৰ কুৱেশ্যন এটা আহিব। আৰু স্পৰ্টছৰ জিকে ক্ষেত্ৰত কৈ আছোঁ স্পৰ্টছটো একে লিখি ৰাখিব। স্পৰ্টছৰখিনি আহিব, স্পৰ্টছৰ দুটা তিনিটা আহিব। স্পৰ্টছ আৱাৰ্ড এই দুটা বস্তু খুব আহে। স্পৰ্টছ আৱাৰ্ড আৰু বুক এণ্ড অথৰ্ছ মানে যোনে লিখিছে ধৰি লওক অথৰ্ছবিলাক কোনখন কিতাপ কোনে লিখিছে সেইকেইটা মেইন টপিক আপোনালোকক জনাই থ'লোঁ। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰিব পাৰিলে আকৌ এবাৰ চাব। আপোনালোকে যিকেইটা টপিক কৈছোঁ আপোনালোকে লিখি থ'ব। আপোনালোকে ৰিটেনৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িব। মোৰ ফালৰ পৰা মই আপোনালোকক ডিমাণ্ড দি থৈছোঁ। আপোনালোকক মানে কি মই জনাব পাৰিলে মোৰ নিজৰ ভাল লাগে। আপোনালোকে বহুতে খুজি আছিলে মানে কি কেনেকুৱা টপিক আহে আপোনালোকৰ ৰিটেনো যিহেতু ওচৰ চাপি আহিছে মই অলপ আপোনালোকক সহায় কৰিব পাৰিলে মোৰো ভাল লাগে। আৰু আপোনালোকৰ যদি মোক মানে কথাখিনি শুনি ভাল লাগে বা মোৰ কাৰণে অলপ ইম্প্ৰুভ হৈছে যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বহুতে চেনেলটো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে এইটো কাৰণে বেয়া লাগে। আৰু মোৰ মানে কি চাই থাকিলে কমেণ্ট চমেণ্ট কৰি থাকিলে মোৰ ভিডিঅ' বনাবলৈ উৎসাহটো বাঢ়ি যায়। আৰু কমেণ্ট চমেণ্ট কৰি নাথাকিলে মানে মোৰ ভিডিঅ' বনাবলৈ ইচ্ছাটো নোযোৱা হৈ যায়, আকৌ ষ্টপ দি দিওঁ মানে মন চন নোযোৱা হৈ যায়। চ' ইমানখিনিয়ে কথা। যদি ভাল লাগিল কমেণ্ট কৰিব, লাইক কৰিব। আৰু যদি ভাই বন্ধু আছে কোনোবা নাজানে সিহঁতকো আপোনালোকে চেনেলটো শ্বেয়াৰ কৰি দিব। চ' ইমানখিনিয়ে ভিডিঅ' কেনেকুৱা লাগিল ধন্যবাদ।